মৰমৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল, তোমালোকৰ গণিত বিষয়ৰ পাঠ্যপুথিত আটাইতকৈ সহজ যিটো চেপ্টাৰ আছে সেইটোৱে হ'ল দ্বিঘাত সমীকৰণ, কোৱাড্ৰেটিক ইকুৱেশ্যন। তো বোলা আজি আমি এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে অলপ জানি লওঁ আৰু প্ৰথমতে কনচেপ্ট বিল্ড কৰিম, তাৰপিছত আমি ইয়াৰ সমাধানবোৰ কৰিবলৈ চেষ্টা কৰিম। তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। তোমালোকৰ ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ নম্বৰ 4ত দ্বিঘাত সমীকৰণ অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন যিটো চেপ্টাৰ দিয়া আছে সেই চেপ্টাৰৰ আলোচ্য বিষয়বস্তুখিনি ইয়াতে মই সন্নিৱিষ্ট কৰিছোঁ। এইখিনি আমি আগতে ক্লিয়াৰ কৰিম, তাৰপিছতহে ইয়াৰ এক্সাৰচাইজৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। তো ইয়াতে কি আছে, প্ৰথম প্ৰস্তাৱনা থাকে, তাৰপিছত আছে দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণনো কি, তাৰপিছত দ্বিঘাত সমীকৰণৰ সমাধান কেনেকৈ সমাধান কৰে। এই তিনিটা পদ্ধতি আছে ইয়াতে, উৎপাদক বিশ্লেষণ পদ্ধতি বা উৎপাদকীকৰণ পদ্ধতি, ফেক্টৰাইজেশ্যন মেথড, বৰ্গ সম্পূৰণ পদ্ধতি বা পূৰ্ণ বৰ্গীকৰণ পদ্ধতি, আৰু এটা আছে দ্বিঘাত সূত্ৰ বা শ্ৰীধৰ আচাৰ্যৰ পদ্ধতি। তাৰপিছত মূলৰ প্ৰকৃতি, এই যি সমাধান পাম ইয়াৰে দুটা মূল পাম আৰু সেই মূল দুটাৰ প্ৰকৃতি কেনেকুৱা হ'ব, মূলৰ প্ৰকৃতি, আৰু লাষ্টত আছে সাৰাংশ। ঠিক আছে, তো আমি একবাৰ চোৱা দ্বিঘাত সমীকৰণ। এতিয়া আমি কি কৰিম যে দ্বিঘাত সমীকৰণনো কি আমি আগতে বুজিব লাগিব যে দ্বিঘাত মানে হ'ল, দ্বি মানে হ'ল দুই, ঘাত মানে হ'ল পাৱাৰ, হয়নে? অৰ্থাৎ যিকোনো সমীকৰণৰ যদি কোনো চলকৰ ঘাত 2 হয় তেতিয়াহ'লে সেই সমীকৰণটো হ'ব দ্বিঘাত সমীকৰণ। তো ইয়াত কি লিখা আছে চোৱা, যে এটা সমীকৰণ x চলক বিশিষ্ট দ্বিঘাত সমীকৰণ হ'ব যদি ই ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 আৰ্হিত। অৰ্থাৎ এইটো হ'লে ষ্টেণ্ডাৰ্ড ফৰ্ম, য'ত কি আছে a b c হ'ল যিকোনো বাস্তৱ সংখ্যা আৰু a নট ইকুৱেল টু 0, এৰ মানটো 0 হ'ব নোৱাৰে, কিয়নো এৰ মানটো যদি 0 হৈ যায় এক্স স্কুৱেৰৰ মানটো কি হ'ব 0 হৈ যাব। তো এই ক্ষেত্ৰত 0 হ'ব নোৱাৰে, অৰ্থাৎ যদি a 0 হৈ যায় তেতিয়াহ'লে আমি দ্বিঘাত সমীকৰণ নাপাম, হয়নে? তো এতিয়া চোৱা, যি সমীকৰণৰ অজ্ঞাত ৰাশি অৰ্থাৎ চলক যিটো আমি ভেৰিয়েবল বুলি কওঁ, সেই ভেৰিয়েবলৰ সৰ্বোচ্চ ঘাত, মই যে অলপ আগতে ক'লো সৰ্বোচ্চ ঘাত কিমান থাকিব পাৰে 2, তেনে সমীকৰণক দ্বিঘাত সমীকৰণ বোলে, হয়নে? এইখিনি আমি ক্লাছ 8তো পাই আহিছোঁ। দ্বিঘাত সমীকৰণ কি আকৌ মনত কৰিছোঁ, হয়নে? তো এতিয়া চোৱা, এই সমীকৰণৰ এই যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম দিয়া আছে, এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ মতে আমাৰ এটা এক্সাম্পল চোৱা, এইটো দিয়া আছে চোৱা, এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 552 ইকুৱেল টু 0, এইটো এটা দ্বিঘাত সমীকৰণ। ঠিক আছে, তাৰপিছত চোৱা আৰু এটা কি দিয়া আছে যে 3x স্কুৱেৰ প্লাছ 10x প্লাছ 7 ইকুৱেল টু 0, এইটোতো চোৱা 3x স্কুৱেৰ, এক্সৰ মান ইয়াৰ সৰ্বোচ্চ ঘাত কিমান দিয়া আছে 2 দিয়া আছে, যদিও ইয়াৰ কোএফিচিয়েণ্ট বেলেগ বেলেগ আছে তথাপি কি আছে ইয়াত এক্সৰ সৰ্বোচ্চ ঘাত চাব লাগিব, এক্সৰ সৰ্বোচ্চ ঘাত কিমান দিয়া আছে ইয়াতে 2 দিয়া আছে, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ, হয়নে? এতিয়া আমি দ্বিঘাত সমীকৰণ চিনি পালো, কেনেকুৱা সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কয়, হয়নে? এইবাৰ চোৱা, দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বা প্ৰমাণিক ৰূপ, মই যে ক'লো অলপ আগতে ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ল যে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0, আৰু য'ত a b c হ'ল বাস্তৱ সংখ্যা আৰু a নট ইকুৱেল টু 0। এই কণ্ডিশ্যনটো কিন্তু সদায় মনত ৰাখিব লাগিব যে a নট ইকুৱেল টু 0 হ'ব লাগিব দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত। এতিয়া চোৱা দ্বিঘাত সমীকৰণৰ প্ৰকাৰ, ইয়াৰো দুটা প্ৰকাৰ আছে। তো এটা প্ৰকাৰ হৈছে চোৱা, দ্বিঘাত সমীকৰণৰ দুটা প্ৰকাৰ, এটা প্ৰকাৰ হৈছে মিশ্ৰ দ্বিঘাত সমীকৰণ, মিশ্ৰ অৰ্থাৎ মিক্সড হৈ আছে, মিলি আছে, য'ত এক ঘাতযুক্ত পদ থাকে অৰ্থাৎ বি নট ইকুৱেল টু 0। ইয়াতে কি কৈছে চোৱা, এক ঘাতযুক্ত পদ থাকে, এক ঘাতযুক্ত মানে কি যাৰ ঘাত 1, এইটো চোৱা 1, এইটো 1 ঘাত, হয়নে? ইয়াৰ এক ঘাত পদ থাকে, এইটো হ'ল আমাৰ মিশ্ৰ সমীকৰণৰ উদাহৰণ, য'ত বি নট ইকুৱেল টু 0, অৰ্থাৎ বিৰ মান ক'ত আছে, এক্সৰ লগত বি থাকে, এই বিৰ মানটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে, অৰ্থাৎ যিকোনো এটা ইয়াৰ মান 1 আছে, হয়নে? ইয়াৰ মান 10 আছে, অৰ্থাৎ বি ইকুৱেল টু 0 হ'ব নোৱাৰে, অৰ্থাৎ বি নট ইকুৱেল টু 0, তেতিয়া সেইটো হ'ব মিশ্ৰ দ্বিঘাত সমীকৰণ। তাৰপিছত আছে অমিশ্ৰ বা শুদ্ধ দ্বিঘাত সমীকৰণ। অমিশ্ৰ, ইয়াত মিশ্ৰ হৈ থকা নাই, য'ত এক ঘাতযুক্ত পদ নাথাকে, অৰ্থাৎ বি ইকুৱেল টু 0। যেতিয়া এই সমীকৰণটোত বি ইকুৱেল টু 0 হৈ যাব, অৰ্থাৎ 10ৰ জেগাত যদি 0 হৈ যায় তেতিয়াহ'লে আমি এইটো কি পাম 3x স্কুৱেৰ প্লাছ 7 ইকুৱেল টু 0 পাম। এনেকুৱা আকাৰত যেতিয়া পাম তেতিয়া এইটো হ'ব আমাৰ অমিশ্ৰ বা শুদ্ধ দ্বিঘাত সমীকৰণ।
ঠিক আছে আৰু যেতিয়া আমি এইটো আকাৰত পাম অৰ্থাৎ ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 য'ত a নট ইকুৱেল টু 0 আকাৰত পাম আৰু b নট ইকুৱেল টু 0 হ'ব তেতিয়া হ'ব আমাৰ মিশ্ৰ দ্বিঘাত সমীকৰণ ঠিক আছে এক্সাম্পল লও চাবা উদাহৰণস্বৰূপে কি দিয়া আছে 10x স্কয়াৰ প্লাছ x মাইনাছ 3 ইকুৱেল টু 0 এইটো এটা মিশ্ৰ দ্বিঘাত সমীকৰণ কিয়নো ইয়াত b ৰ ঘাত কি হৈ আছে b ৰ মান কি হৈ আছে b ইকুৱেল টু নট ইকুৱেল টু 0 হৈ আছে হয়নে b নট ইকুৱেল টু 0 হৈ আছে ইয়াতে চোৱা কি হৈ আছে ইয়াতেও চোৱা b নট ইকুৱেল টু 0 হৈ আছে তো ইয়াৰ ক্ষেত্ৰত কি হ'ব মিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব আৰু অমিশ্ৰ দ্বিঘাত সমীকৰণ য'ত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিল ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 অৰ্থাৎ একঘাতযুক্ত পদ থাকিব লাগিব কিন্তু ইয়াত একঘাতযুক্ত পদ নাই অৰ্থাৎ b ইকুৱেল টু 0 হৈছে এই দুটাত চোৱা কি হৈছে b ইকুৱেল টু 0 হৈছে অৰ্থাৎ b যেতিয়া 0 হ'ব একঘাত পদ নাথাকে তেতিয়া এই কেইটা দ্বিঘাত সমীকৰণক আমি কি বুলি ক'ম অমিশ্ৰ দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণ কিয় হৈছে ষ্টেণ্ডাৰ্ড ফৰ্মত নাই যদিও ইয়াত দ্বিঘাত সমীকৰণ কিয় হৈছে যে এই সমীকৰণটোত x ৰ ঘাত কি আছে 2 আছে সৰ্বোচ্চ ঘাত 2 গতিকে এইটো এটা দ্বিঘাত সমীকৰণ এতিয়া অমিশ্ৰ দ্বিঘাত সমীকৰণৰ সমাধান পদ্ধতি যেটো আমাৰ অমিশ্ৰ দ্বিঘাত সমীকৰণ থাকে এইটো যেটো আমি পাইছো হয়নে এইটো সমাধান কৰাৰ পদ্ধতি চোৱা তো এইটোৰ পদ্ধতি কেনেকুৱা যে দ্বিঘাত সমীকৰণৰ প্ৰমাণিক ৰূপটো হল ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 য'ত a নট ইকুৱেল টু 0 এইটো হল ষ্টেণ্ডাৰ্ড ফৰ্ম এতিয়া b ইকুৱেল টু 0 হলে ই অমিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব ইয়াতে b ইকুৱেল টু 0 হোৱাৰ লগে লগে কি হৈছে অমিশ্ৰ দ্বিঘাত সমীকৰণ হৈ গৈছে গতিকে অমিশ্ৰ দ্বিঘাত সমীকৰণৰ প্ৰমাণিক ৰূপটো হ'ব এতিয়া প্ৰমাণিক ৰূপটো কি হ'ব b টাৰ্মটো উঠি যাব এটো যেহেতু 0 হৈ গল গতিকে আমাৰ কি থাকি যাব x স্কয়াৰ প্লাছ c ইকুৱেল টু 0 থাকিব আৰু য'ত কি এটা শর্ত থাকিব লাগিব যে a not equal to 0 অর্থাৎ a equal to যদি 0 হৈ যায় তেতিয়াহলে তো দ্বিঘাত সমীকৰণেই হয় এতিয়া চোৱা ax স্কয়াৰ is equal to c টো আমি হিফালে নিছো গতিকে কি হৈছে মাইনাস c হৈছে তাৰ পিছত কি কৰিছো এই a টো আমি কি কৰিছো এইফালে হৰণ কৰি দিছো তো x স্কয়াৰ ইকুৱেল টু কিমান হল মাইনাস c বাই a যেহেতু a not equal to 0 গতিকে দুয়ো পক্ষক a ৰে হৰণ কৰিছো ইয়াতে দুয়ো পক্ষক a ৰে হৰণ কৰিছো বা a টো আমি ইফালে হৰণ কৰি দিছো এতিয়া আমি x ৰ মান কি পাম যে x ৰ মান আমি পাম প্লাস মাইনাস ৰুট ওভাৰ মাইনাস c বাই a পাম হয়নে যে ৰুটটো উঠাই যদি দিও ইফালে যদি আমি স্কয়াৰটো উঠাই দিও ইফালে ৰুট আহি যাব তো নিৰ্ণয় বীজ বা মূল দুটা হ'ব যে প্লাস ৰুট ওভাৰ মাইনাস c বাই a আনটো হ'ব মাইনাস ৰুট ওভাৰ মাইনাস c বাই a এইটো হ'ব আমাৰ কাৰ ক্ষেত্ৰত অমিশ্ৰ দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এইটো হ'ব মূল তাৰ পিছত চোৱা দ্বিঘাত সমীকৰণৰ মূল এতিয়া দ্বিঘাত সমীকৰণ যেটো আছে হেতুৰ আমি মূল কেনেকৈ আমি পাব পাৰো যে কোনো এটা দ্বিঘাত সমীকৰণৰ চলকৰ জি মানৰ বাবে সমীকৰণটো সিদ্ধ হয় মূল কি মানে আমাৰ আলোচ্য বিষয়ত আছিল জীৱা সমীকৰণৰ মূল এতিয়া মূলটোনো কি যে কোনো এটা দ্বিঘাত সমীকৰণৰ চলকৰ জি মানৰ বাবে সমীকৰণটো সিদ্ধ হয় তাকে সমীকৰণটোৰ মূল বা বীজ বুলি কোৱা হয় অৰ্থাৎ x ৰ জি মানৰ বাবে সেই সমীকৰণটো সিদ্ধ হয় প্ৰমাণ কৰি আমি পাও তেতিয়া হলে সেই মানটোক আমি কি বুলি কম মূল বা বীজ বুলি কম তো মিশ্ৰ দ্বিঘাত সমীকৰণ সমাধান পদ্ধতি আমি অমিশ্ৰটো আগত পালো এতিয়া মিশ্ৰৰ ক্ষেত্ৰত আমি কি পাম যে ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 য'ত a not equal to 0 b not equal to 0 এইটো হল আমাৰ মিশ্ৰ দ্বিঘাত সমীকৰণৰ শর্ত c ইকুৱেল টু কিন্তু 0 হ'ব পাৰে ইয়াক সমাধান কৰিবলৈ তিনিটা পদ্ধতি ব্যৱহাৰ কৰা হয় অৰ্থাৎ এই যি আমি আলোচনা কৰিম ইয়াৰ বেছিভাগ আমাৰ কি থাকিব মিশ্ৰ দ্বিঘাত সমীকৰণে থাকিব তো এই দ্বিঘাত সমীকৰণক আমি কেনেকৈ সমাধান কৰিব পাৰো তিনটা পদ্ধতিৰ সহায়ত সমাধান কৰিব পাৰো তাৰ এটা পদ্ধতি হল উৎপাদক বিশ্লেষণ পদ্ধতি ফেক্টৰাইজেশ্যন মেথড বৰ্গ সম্পূৰণ পদ্ধতি খুব সম্ভৱ এইটো তোমালোকৰ এইবাৰ বাদ দিয়া হৈছে নতুন কিতাপত আৰু 3 নম্বৰটো হল দ্বিঘাত সূত্ৰ হয়নে কোৱাড্ৰেটিক ফৰ্মুলা তো এই তিনটা পদ্ধতিৰ সহায়ত আমি দ্বিঘাত সমীকৰণ এটাক সমাধান কৰিব পাৰো এবাৰ চোৱা উৎপাদক বিশ্লেষণ পদ্ধতিনো কি এই যে আমি কলো তিনটা পদ্ধতি তাৰে এটা পদ্ধতি হল উৎপাদক বিশ্লেষণ পদ্ধতি বা ফেক্টৰাইজেশ্যন হয়নে তোমালোকে ইংলিশ টাৰ্মবোৰ মনত ৰাখিবা কাৰণ অহা বছৰৰ পৰা প্ৰত্যেক ক্লাস 9 10 ৰ সকলোবিলাক মেথছ আৰু সায়েন্সৰ কিতাপ ইংলিশ মিডিয়াম হ'বলৈ গৈ আছে গতিকে ইংৰাজী টাৰ্মবোৰ তোমালোকে মনত ৰাখিবা তো কি আছে চোৱা ইয়াতে এটা সমীকৰণ দিয়া আছে 3x স্কয়াৰ প্লাস 10x প্লাস 7 হয়নে 3x স্কয়াৰ প্লাস 10x প্লাস 7 ইকুৱেল টু
0 এইটো এটা মিশ্ৰ দ্বিঘাত সমীকৰণ কিয়নো ইয়াত এও নট ইকুয়াল টু 0 আছে বি নট ইকুয়াল টু 0 আছে আৰু c ৰ মান হয়তো 0 হ'ব পাৰে কিন্তু c ৰ মান ইয়াতে 7 দিয়া আছে তো এইটো সমাধান আমি কেনেকৈ কৰো মানে উৎপাদক বিশ্লেষণ কৰিবলৈ হলে আমি এটা বস্তু মনত ৰাখিব লাগিব যে x স্কয়াৰৰ যেটো হহক থাকে মন কৰিবা এই x স্কয়াৰৰ যেটো হহক থাকে সেই হহকটোৰ লগত আমি যেটো c ৰ মান পাম তাৰ লগত পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কিমান হ'ব এটো প্ৰথম স্টেপ হল 3 into 7 অৰ্থাৎ কিমান হল 21 হল ঠিক আছে 21 সংখ্যাটো পালো এতিয়া সোৱা তাৰ পিছৰ স্টেপ এটো হল স্টেপ 1 তাৰ পিছত হল স্টেপ 2 স্টেপ 2 কি কৰিব লাগিব যে এই যেটো আমি সংখ্যা পালো পূৰণ কৰাৰ পিছত এই সংখ্যাটোক এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে পাব লাগিব যাতে ইয়াৰ আগত কি চিন আছে প্লাস চিন আছে যাতে সেই দুটাৰ যোগফল ইয়াত কি আছে যে 10x আমি কি পাও 10 পাও ক্লিয়াৰ হৈছে কনসেপ্ট ক্লিয়াৰ কৰি লোৱা যে উৎপাদক বিশ্লেষণ কৰিবলৈ হলে আমি কি কৰিব লাগিব যেটো স্ট্যান্ডার্ড ফর্ম আছিল চাবা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 মানে এই দুটা এই সমীকৰণটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত সমাধান কৰিবলৈ হলে আমি কেইটামান স্টেপ কৰিব লাগিব তাৰে স্টেপ 2 সা স্টেপ 1 ত কি হ'ব যে আমি এই a টোৰ লগত এই c টো পূৰণ কৰিম অৰ্থাৎ a আৰু c পূৰণ কৰিলে কি হ'ব a into c আমি যেটো পালো এই সংখ্যাটোক স্টেপ 2 ত আমি কি কৰিব লাগিব স্টেপ 2 ত কৰিব লাগিব যে এই সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব অৰ্থাৎ a আৰু c ৰ এনেকুৱা দুটা সংখ্যা হ'ব লাগিব যাতে c ৰ আগত কি চিন দি আছে প্লাস চিন দি আছে প্লাস কৰিব লাগিব আৰু কিমান হ'ব লাগিব b হ'ব লাগিব অৰ্থাৎ ইয়াতে আমি g পাম হেই টোৰ লগত এইটোৰ লগত যদি আমি g যোগ কৰো তেতে হলে আমি কি পাব লাগিব প্লাস b2 পাব লাগিব ঠিক আছে তো ঠিক এইখিনি কথা আমি ইয়াতে কৰি চাওছোৱা তো ইয়াতে কি আছিল আমি 3 আৰু 7 পূৰণ কৰি কিমান পাইছো 21 পাইছো হয়নে এই 21 টোক আমি কি কৰিব লাগে দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে তো 21 ক আমি কেনেকৈ ভাঙিব পাৰো 21 গুণ 21 3 7 গুণ 21 হয়নে এতিয়া চোৱা 3 আৰু 7 ত আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ 3 পূৰণ 7 কৰিলে আমাৰ 21 পোৱা যায় আৰু চোৱা যেহেতু কৈছিলো যে ইয়াৰ আগত কি চিন আছে প্লাস চিন আছে অৰ্থাৎ এটো প্লাস কৰিব লাগিব তো 3 আৰু 7 প্লাস কৰিলে কি হয় নেক্সট যেটো আছিল আমাৰ 10x x ৰ যেটো সহগ আছিল সেই মানটো পাইছো না নাই নিশ্চয় পাইছো গতিকে আমাৰ কি হ'ব যে আমি এনেকৈ লিখিব পাৰো যে 3x স্কয়াৰ প্লাস 3 প্লাস 7 into x প্লাস 7 এখিনি কথা আমি লিখিব পাৰো এই সংখ্যাটো ভাঙি আমি এনেকৈ লিখিব পাৰো এইবাৰ চোৱা যে 3x স্কয়াৰ প্লাস এই 3 টোৰ লগত x পূৰণ কৰা 3x 7 ৰ লগত 7x পূৰণ কৰা হয়নে x পূৰণ কৰিলে 7x হ'ব প্লাস 7 ঠিক আছে বুজি পাইছা এইটো তাৰ পিছত চোৱা কি কৰিছে যে এই দুটাৰ পৰা আমাৰ কি হৈছে 3x টো কমন লৈছে কমন লোৱাৰ পিছত কি হৈছে x + 1 থাকি যাব ইয়াতে x থাকি যাব আৰু ইয়াৰ পৰা 1 থাকি যাব প্লাস ইয়াৰ পৰা কি কমন লৈছে 7 কমন লৈছে তো x + 1 এইবাৰ চোৱা কি আছে যে x + 1 আৰু x + 1 আছে এই দুটা টাৰ্মত গতিকে এই দুটা টাৰ্মৰ পৰা আমি কি কৰিলো x + 1 টো কমন ললো গতিকে থাকি যাব কিমান 3x + 7 গতিকে 3x + 7 into x + 1 তো আমি কি পালো লাস্ট পালো যে এইটো আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে আমি এটো পালো এতিয়া ইয়াৰ পৰা আমাৰ কি কৰিব লাগে x ৰ মান উলিয়াব লাগে কাৰণ x চলকৰ মানটো উলিয়ালেহে আমাৰ দ্বিঘাত সমীকৰণৰ মূলটো পাম গতিকে এতিয়া কি হ'ব যদি এনেকুৱা দুটা সংখ্যাৰ পূৰণফলটো 0 হয় তেতিয়াহলে আমি আগতে পাইছিলো কি যে 3x + 7 = 0 হ'ব বা x + 1 = 0 হ'ব অৰ্থাৎ শূন্য মূল হ'ব তো এটাকে x + 1 = 0 এটো কৰিছো বা x ৰ মান কিমান হ'ব x = -1 হয়নে তাৰ পিছত 3x + 7 = 0 হ'ব পাৰে গতিকে 3x ৰ পৰা এইটো x আমি কেনেকৈ উলিয়াম 3x টো ৰাখিলো 7 টো ইফালে নিলো -7 হল তো x টো ইফালে ৰাখিলো 3 টো আমি ইফালে পূৰণ আছে ইফালে হৰণ কৰি দিলো তো আমি কিমান পালো -7/3 এতেকে নিৰ্ণয় বীজ দুটো হ'ব -1 আৰু 7/3 এটো পালো -1 আৰু -7/3 এই যি দুটা আমি মূল পালো এইটো মূল আমি যদি এই উৎপাদক বিশ্লেষণৰ কৰিব লগা
যিটো সমীকৰণ লৈছিলোঁ দ্বিঘাত সমীকৰণ সেই সমীকৰণত বহাই দিওঁ তেতিয়াহ'লে আমি 0 মান পাম অৰ্থাৎ 0 মান পাম ঠিক আছে ক্লিয়াৰ হৈছে আগলৈ যেতিয়া আমি আৰু এক্সাৰসাইজ কৰিম তেতিয়া আৰু কনসেপ্টটো বেছি ক্লিয়াৰ হ'ব এটো গল আমাৰ ফ্যাক্টৰাইজেশ্যন মেথড তাৰ পিছত চোৱা আৰু এটা আছে বৰ্গ সম্পূৰণ পদ্ধতি তো আমি এটা সূত্ৰ পাইছিলো ক্লাস 8 ত সেই সূত্ৰটো হল এনেকুৱা যে a + b হোল স্কয়ার ইকুয়াল টু a স্কয়ার প্লাস 2ab + b স্কয়ার নিশ্চয় তোমালোকে পাইছা হয়নে এই যেটো সূত্ৰ পালো এই সূত্ৰ মতে আমি সববিলাক কাম কৰি যাম লাষ্টত a + b ৰ বৰ্গ হিচাপে পাই যাম তো হেতুৱে হল আমাৰ বৰ্গ সম্পূৰণ পদ্ধতি এতিয়া চোৱা কেনেকুৱা 2x² - 7x + 3 হয়নে এটা ইয়াক কি কৰিব লাগে আমাৰ বৰ্গ সম্পূৰণ পদ্ধতিৰ সহায়ত সমাধান কৰিব লাগে তো ইয়াৰ ক্ষেত্ৰত আমাৰ কি আছিল এই x টোৰ পৰা আমি কোএফিচিয়েন্টটো নোহা কৰিব লাগে তো নোহা কৰিবলৈ আমি কি কৰিম যে প্ৰথমতে 2 এৰে গোটেইখিনিক হৰণ কৰি দিম হৰণ কৰি দিলে কি হ'ব ইয়াতে 2 2 কেনসেল গৈছে ইয়াতে 7/2 থাকি যাব আৰু ইয়াতে 3/2 হ'ব হয়নে দুই পক্ষক 2 এৰে হৰণ কৰি তো এবাৰ আমি অলপ কি কৰো এই ইয়াতে x² - 7/2x আৰু এই 3/2 টো আমি কি কৰিলো হিফালে লৈ গলো এইবাৰ চোৱা কি কৰিছে যে এই যেটো আমি পাইছো x² মাইনাস সামথিং পাইছো হয়নে তো ইয়াক আমি এই আকাৰত নিবলৈ হলে হয়তো কিছু প্লাস মাইনাস কৰিব লাগিব তো প্লাস মাইনাস কিমান কৰিব লাগিব চোৱা যদি আমি x² - 2ab ফৰ্মত লিব লাগে হয়নে 2ab এটো মাইনাস আছে গতিকে মাইনাসৰ ফৰ্মুলাত যাব গতিকে কি হ'ব লাগিব যে x² - 2a এখিনি ঠিকে থাকিল 2a তাৰ পিছত কি আহিব লাগে b আহিব লাগে হয়নে এতিয়া b ৰ ক্ষেত্ৰত আমি কি কৈছো 7/4 কৰিছো তো 7/4 কৰিলে কি হ'ব 2 যদি আমি কাটি দিও তেতিয়া হলে 7/2 * x থাকি যাব হয়নে এখিনি হল এতিয়া আমাৰ ইয়াতে তো 7/4 নাই গতিকে কি কৰিছো ইয়াতে আমি এতিয়া b ৰ মান ধৰিলো আমি 7/4 গতিকে প্লাস b স্কয়ার সূত্ৰত পেলোৱাৰ কাৰণে আমি কি কৰিলো প্লাস 7/4 হোল স্কয়ার কৰিলো এতিয়া যেহেতু ইয়াতে আমি 7/4 টো এটা প্লাস কৰিছো গতিকে এই সমীকৰণটো যদি ইকুৱেল হৈ থাকিব লাগে হেখিনি আমি মাইনাস কৰিব না লাগিব তো গতিকে আমি কি কৰো দুয়ো ফালে আমি কি কৰিছো যে 7/4 যোগ কৰি দিছো ঠিক আছে এইবাৰ চোৱা যে এই সমীকৰণটোৰ পৰা ইখিনিৰ মান আমি কি লিখিব পাৰো x² - 7/4 হোল স্কয়ার বুলি লিখিব পাৰো কিয়নো এটা সূত্ৰ আছিল আমাৰ কিমান a - b হোল স্কয়ার এটার সূত্র কি আছিল a² - 2ab + b স্কয়ার মানে এইটো আকাৰত আছে গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো a - b অৰ্থাৎ a ঠাইত আছিল x আৰু b ঠাইত আছিল 7/4 গতিকে এইটো হোল স্কয়ার কৰিলো আৰু এইফালে আমি কি কৰিছো এইটো অলপ সৰল কৰিছো 49/16 হ'ব এইটো স্কয়ার কৰিলে আৰু 3/2 তো ইয়াত ইফালে এনেকৈ ৰাখা বৰ্গ আকাৰতে ৰাখা আৰু এইফালখিনি সমাধান কৰি দিয়া তো সমাধান কৰি দিছে চোৱা 49 - 24/16 হয়নে কিয় কৰিছে এইটো লাইন কিয় কেনেকৈ আহিল চোৱা ইয়াতে যদি 49/16 - 3/2 ইয়াৰ লসাগু কিমান হ'ব 16 হ'ব গতিকে 49 মাইনাস এই দুইটো 8 বাৰ 8 3 গুণ 24 হেখিনি লিখিছে হয়নে 49 - 24/16 পাইছা তাৰ পিছত কি কৰিছে ইয়া 49 ৰ পৰা 24 গলে কিমান থাকিব 25/16 থাকিব এইবাৰ চোৱা ইয়াতে কি আছে এইটো আছিল স্কয়াৰ হয়নে এইটো চোৱা আমি স্কয়াৰ ৰুট কৰিব পাৰো হয়নে এতে যদি আমি দুই ফালৰ পৰা উভয় পক্ষক আমি বৰ্গমূল লও তেতিয়া হলে ইয়াৰ স্কয়াৰটো উঠি যাব আৰু ইফালে বৰ্গমূল চিনটো আহি যাব তো বৰ্গমূল চিন আহি যোৱাৰ লগে লগে বৰ্গমূলৰ ভিতৰত যদি আমাৰ 25/16 থাকে আমি এটো কি লিখিব পাৰো যে √5 is 5/4 হোল স্কয়ার লিখিব পাৰো হয়নে এতিয়া 5/4 হোল স্কয়ার হলে এই স্কয়ার আৰু স্কয়ার ৰুট কেনসেল যায় তো আমাৰ কি থাকি যাব 5/4 থাকিব কিন্তু এটো কি হ'ব ৰুটটো উঠি যোৱাৰ লগে লগে আমাৰ কি হয় প্লাস মাইনাস হয় হয়তো প্লাস হ'ব পাৰে নাইবা মাইনাস হ'ব পাৰে কাৰণ যে +2 স্কয়ার কৰিলে প্লাস হয় আৰু -2 স্কয়ার কৰিলে কি হয় প্লাস হয় এই কাৰণে আমাৰ প্লাস মাইনাস 5/4 হ'ব তো x ৰ মান উলিয়াব লাগে ইফালে আমাৰ স্কয়ার ৰুট লোৱাৰ লগে কি হল স্কয়ারটো উঠি গল তো x - 7/4 থাকিল ইকুয়াল টু প্লাস মাইনাস 5/4 তো অর্থাৎ x ৰ মান আমি কি কৰিব পাৰিম যে এই 7/4 টো ইফালে মাইনাস আছে ইফালে প্লাস কৰি দিয়া অর্থাৎ প্লাস মাইনাস কৰি দিয়া তো x ৰ মান এবাৰ কি হ'ব যে x ৰ মান এবাৰ হ'ব 7/4
প্লাছ 5/4 এইটো হ'ব এটা এক্সৰ মান, আনটো হ'ব 7/4 মাইনাছ 5/4। তো এইখিনি সমাধান নেক্সট পেজত কৰি দিয়া আছে, চাবা কি দিয়া আছে যে x ইকুৱেল টু 7/4 প্লাছ 5/4 বা x ইকুৱেল টু 7/4 মাইনাছ 5/4। তো এইটো আমি অলপ সমাধান কৰিলে কি হ'ব যে লাষ্টত গৈ আমি পাম x ইকুৱেল টু 3 আৰু x ইকুৱেল টু 1/2। এইখিনি মই তোমালোকক কোৱা নাই, তোমালোকে এইখিনি নিশ্চয় পাৰিবা, ভগ্নাংশৰ যোগখিনি তোমালোকে নিশ্চয় পাৰা। তো এইখিনি এই দুটা ষ্টেপ মই কোৱা নাই। এতিয়া x ইকুৱেল টু পাম আমি 3 আৰু x ইকুৱেল টু পাম 1/2। অৰ্থাৎ সেই সমীকৰণটো নিৰ্ণয় বীজ দুটা হ'ব, এটা হ'ব 3 আনটো হ'ব 1/2। ক্লিয়াৰ? এইটো হ'ল বৰ্গ সম্পূৰণ পদ্ধতি। এইটো তোমালোকৰ আগৰ যিটো সিলেবাস আছিল সেই সিলেবাস মতে এই পদ্ধতিত কেইটামান অংক কৰিব দিয়া হৈছিল, কিন্তু এইবাৰ কি কৰা হৈছে মই দেখা পাইছো নতুন কিতাপত বৰ্গ সম্পূৰণ পদ্ধতিটো টোটালি এমিট কৰি দিয়া হৈছে। এইবাৰ চোৱা দ্বিঘাত সূত্ৰ। দ্বিঘাত সূত্ৰ আমাৰ যিটো কোৱাড্ৰেটিক ইকুৱেশ্যন, ষ্টেণ্ডাৰ্ড ফৰ্ম বুলিও ক'ব পাৰো, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সমাধানৰ এটা সূত্ৰ। সেই সূত্ৰটো চোৱা এনেকুৱা, আমাৰ দ্বিঘাত সমীকৰণটো কি আছিল? সমীকৰণটো আছিল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0, য'ত a নট ইকুৱেল টু 0। এইটো আমি আগতে পাই আহিছো। তো এতিয়া এই সমীকৰণটোৰ পৰা আমি কি কৰিম চোৱা, কেনেকৈ আমি মূল উলিয়াব পাৰো। তো ইয়াতে কি কৰিছে ax স্কুৱেৰ প্লাছ bx ইকুৱেল টু মাইনাছ c, চিটো আগতে সিফালে লৈছো। তাৰপিছত এতিয়া কি কৰিছে চোৱা, এই গোটেই সমীকৰণটোক আমি কি কৰিছো দুয়োফালক এৰে হৰণ কৰি দিছো। হৰণ কৰি দিয়াৰ লগে লগে কি হৈছে ax স্কুৱেৰ ডিভাইড বাই a প্লাছ bx বাই a আৰু ইফালে মাইনাছ c বাই a হ'ল। এইবাৰ আমি কি কৰিছো এই গোটেইখিনি প্ৰচেছটো ইয়াৰ যে আগত কৰিলো বৰ্গ সম্পূৰণ পদ্ধতি, সেই সম্পূৰণ পদ্ধতিৰ সহায়ত আমি কি কৰিছো ইয়াৰে মানবোৰ ওলাইছো। চাবা, তো বৰ্গ সম্পূৰণ পদ্ধতি কৰিবৰ কাৰণে ইয়াতে কি কৰিব লাগিব x স্কুৱেৰ প্লাছ bx পালো, হয়নে? এতিয়া এইটো আমি কি কৰিব লাগে x স্কুৱেৰ প্লাছ 2ab ফৰ্মত নিব লাগে। তো 2ax a ঠাইত x, b ঠাইত আমি কি কৰিলো b বাই টুৱাইচ এ ধৰিলো। টুৱাইচ কিয় ধৰিলো যে এই 2 কেনসেল হৈ আমাৰ কি থাকি যাব b বাই a x থাকি যাব। তো ইফালে আমি কি কৰিলো b বাই টুৱাইচ এ ধৰিলে আমাৰ এইখিনি মান পোৱা যায়। তো ইয়াৰ লগত যেহেতু ইয়াতে 2ab অৰ্থাৎ এইখিনি যদি আমি b বুলি ধৰো তেতিয়াহ'লে প্লাছ b স্কুৱেৰ, ইয়াতে আমি প্লাছ কৰিলো, ইফালে আমি আকৌ কি কৰিব লাগিব ইফালে প্লাছ কৰিব লাগিব, দুয়োফালে আমি প্লাছ কৰি দিলে আমাৰ সমান হৈ যাব, হয়নে? এইটো যদি ইফালে আনো কাটাকাটি নাযাব, গতিকে দুয়োফালে প্লাছ কৰিব লাগিব। অৰ্থাৎ উভয় পক্ষত b বাই 2a হোল স্কুৱেৰ যোগ কৰি তাৰপিছত কি কৰিছে যে x প্লাছ b বাই 2 হোল স্কুৱেৰ, এইটো আমি সূত্ৰটো পাই গলো a প্লাছ b হোল স্কুৱেৰ সূত্ৰ, আৰু ইফালে যিখিনি আছিল সেইখিনি আমি অলপ সমাধান কৰিছো। তো b স্কুৱেৰ বাই 4a স্কুৱেৰ হ'ব মাইনাছ c বাই a হ'ব। এতিয়া এইখিনি সমাধান কৰা, এইখিনি বিয়োগ কৰি সমাধান কৰা, আৰু ইফালৰ পাৰ্টখিনি থাকি যাওক, ঠিক আছে? তো x প্লাছ b বাই 2 আমি ৰাখি দিলো, আৰু ইফালে কি পালো সমাধান কৰি লাষ্টত পালো b স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 4a স্কুৱেৰ। এইখিনি আমি পালো, এইখিনি সমাধান কৰিলে এইখিনি পাম, তোমালোকে সমাধান কৰি চাবা। এইবাৰ কি কৰা যে ইফালে স্কুৱেৰ আছে, ইফালে গোটেইখিনি স্কুৱেৰ নাই, এইবাৰ স্কুৱেৰ লৈ লোৱা, স্কুৱেৰ ৰুট লৈ লোৱা, বৰ্গমূল। বৰ্গমূল ল'লে ইফালে স্কুৱেৰটো উঠি যাব, গতিকে বৰ্গমূল লৈছে চোৱা, বৰ্গমূল লৈছে, ইফালে বৰ্গমূল লৈছে, ইফালে বৰ্গমূল লৈছে, উভয় পক্ষৰ বৰ্গমূল লৈ এতিয়া বৰ্গমূল ল'লে এই স্কুৱেৰ আৰু স্কুৱেৰ ৰুট কেনসেল যায়, কি থাকিব x প্লাছ b বাই 2 থাকিব। আৰু ইফালে যেতিয়া স্কুৱেৰ ৰুট কৰা হয় তেতিয়াহ'লে মানটো আমি কি পাওঁ প্লাছ মাইনাছ পাওঁ, গতিকে প্লাছ মাইনাছ স্কুৱেৰ ৰুট কিমান হ'ব b স্কুৱেৰ মাইনাছ 4ac বাই 2a। 2a টো কিয় হ'ল, 2a হোৱাৰ কাৰণ হ'ল এইটো চোৱা, এইটো অলপ কৰি দিছো চোৱা, এইটো কি আছে যে স্কুৱেৰ ৰুট b স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই কিমান আছিল 4a স্কুৱেৰ, হয়নে? স্কুৱেৰ ৰুট এইখিনি কৰিব লাগে। তো ইয়াৰ মান কেনেকুৱা হ'ব, ওপৰতটো আমাৰ এনেকুৱাই থাকি যাব, স্কুৱেৰ ৰুট কৰিলে b স্কুৱেৰ মাইনাছ 4ac স্কুৱেৰৰ ভিতৰতে থাকি যাব, কিন্তু তলতো যদি আমি 2a হোল স্কুৱেৰ কৰো তেতিয়াহ'লে কি স্কুৱেৰ ৰুটটো উঠি যাব। যদি এনেকুৱা কৰো তেতিয়াহ'লে কি হ'ব এইটো কেনসেল যাব, থাকি যাব 2a। সেইকাৰণে কি লিখিছে ইয়াতে লিখিছে চোৱা যে স্কুৱেৰ ৰুট উঠাই দিয়াৰ লগে লগে চাবা ইয়াতে এই স্কুৱেৰ ৰুটটো ক'ত আছে, অকল b স্কুৱেৰ মাইনাছ 4ac হে আছে, 2a ৰ ওপৰত নাই, ঠিক আছে? তো এইবাৰ কি হ'ব যে x ইকুৱেল টু কিমান মান হ'ব, তো x ৰ এবাৰ আমি কি কৰো b বাই 2 আছে, ইফালে প্লাছ কৰি দিওঁ, মাইনাছ কৰি দিওঁ, ইফালে প্লাছ আছে ইফালে মাইনাছ কৰি দিম। তো এতিয়া কি হ'ব x ইকুৱেল টু মাইনাছ b বাই 2 আছে, ইফালে গ'লে মাইনাছ গ'ল, প্লাছ মাইনাছ স্কুৱেৰ ৰুট b স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই
টুৱাইছ এ। তো ইয়াক এই যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম পালোঁ, অৰ্থাৎ x ইকুৱেল টু মাইনাছ বি, তোমালোকৰ অলপ বুজাত কষ্ট হৈছে নহয় জানো? ইয়াতে মই অলপ লিখি দিছোঁ, x ইকুৱেল টু হ'ব তোমাৰ ইয়াত মাইনাছ বি প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই টুৱাইছ এ, হয়নে? এই গোটেইখিনি মান, এই মানক আমি কি বুলি কোৱা হয়? দ্বিঘাত সূত্ৰ বুলি কোৱা হয়। অৰ্থাৎ এক্সৰ মান আমি ইয়াত দ্বিঘাত সূত্ৰ যিটো ফৰ্ম পালোঁ, এইটোক আমি কি বুলি কওঁ? দ্বিঘাত সূত্ৰৰ ফৰ্মুলা, অৰ্থাৎ দ্বিঘাত ফৰ্মুলা বুলি কোৱা হয়। ইয়াতে চোৱা, এই বি স্কুৱেৰ মাইনাছ 4ac, অৰ্থাৎ বিও আছে, এও আছে, চি আছে, গতিকে এই কেইটাৰ মান যদি আমি বহাই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? এই গোটেইখিনিৰ মানটো আমি নিৰ্ণয় কৰিব পাৰিম। সেইকাৰণে এই বি স্কুৱেৰ মাইনাছ 4ac কি বুলি কোৱা হয়? বি স্কুৱেৰ মাইনাছ 4ac ভেদ নিৰূপক বা বিবেচিকা বোলে। মানে কি কৈছোঁ? যে এই বি স্কুৱেৰ মাইনাছ 4ac, ইয়াতে বি টাৰ্মো আছে, এ টাৰ্মো আছে, চি টাৰ্মো আছে, গতিকে এইকেইটাৰ মান যদি আমি জানো, তেতিয়াহ'লে কি হ'ব? এইটোৱে আমাৰ মূল সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব। সেইকাৰণে ইয়াক ভেদ নিৰূপক বা বিবেচিকা বুলি কোৱা হয়। দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল থকা নথকাটো ই নিৰ্ধাৰণ কৰে। এতিয়া চোৱা, এই বি স্কুৱেৰ মাইনাছ 4ac, মোষ্ট ইম্পৰ্টেণ্ট কথা, এই দ্বিঘাত সমীকৰণৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট, মোষ্ট ইম্পৰ্টেণ্ট এইখিনি বস্তু যদি তোমালোকে মনত ৰাখিব পাৰা, তেতিয়াহ'লে দ্বিঘাত সমীকৰণৰ যিটো চেপ্টাৰ একদম পানীৰ নিচিনা সহজ হৈ যাব। আৰু এই চৰ্তকেইটাৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ পৰীক্ষাত MCQবোৰ আহি থাকে। যদি এই চৰ্তকেইটা ভালদৰে মনত ৰাখিব পাৰা, তেতিয়াহ'লে MCQ কৰাত একদম সহজ হৈ যাব। ঠিক আছে? তো ইয়াক, এই যিটো ভেদ নিৰূপক, ইয়াক ডি আখৰেৰে বুজোৱা হয়। তো ডি ইকুৱেল টু বি স্কুৱেৰ মাইনাছ 4ac, তো এইটো হ'ল আমাৰ ভেদ নিৰূপক, অৰ্থাৎ ডি। তো ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ মূলটো কি হ'ব? মূলৰ প্ৰকৃতি, আমি যে পাইছিলোঁ মূলৰ প্ৰকৃতি, সেই প্ৰকৃতিটো কেনেকুৱা হ'ব? বাস্তৱ হ'ব নে অবাস্তৱ হ'ব, নে কাল্পনিক হ'ব, নে মূল নাথাকে? তো চোৱা, যদি বি স্কুৱেৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0, 0তকৈ যদি ডাঙৰ হয়, বি স্কুৱেৰ মাইনাছ 4ac মান যদি আমি 0তকৈ বেছি পাওঁ, অৰ্থাৎ 0তকৈ ডাঙৰ পাওঁ, তেতিয়াহ'লে তেন্তে মূল দুটা বাস্তৱ, অসমান আৰু নিৰ্দিষ্ট। তেতিয়া মূল দুটা কি হ'ব? মনত ৰাখিবা, যদি বি স্কুৱেৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 হয়, তেতিয়াহ'লে মূল দুটা কি হ'ব? বাস্তৱ হ'ব, আৰু সমান কেতিয়াও নহয়, আৰু নিৰ্দিষ্ট হ'ব, থাকিব। ঠিক আছে? তাৰপিছত 2 নম্বৰটো আছে, চোৱা 2 নম্বৰটো কি হ'ব? বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু যদি 0 হৈ যায়, যদি ইকুৱেল টু 0 হৈ যায়, তেন্তে মূল দুটা বাস্তৱ আৰু সমান, বাস্তৱ সংখ্যা হ'ব, আৰু কি হ'ব? মূল দুটা ইকুৱাল হ'ব। তাৰপিছত এটা যত আছে, চোৱা 3 নম্বৰ, যদি বি স্কুৱেৰ মাইনাছ 4ac লেছ দেন 0, 0তকৈ যদি কম হয়, অৰ্থাৎ 0তকৈ যদি সৰু হয়, তেন্তে মূল দুটা বাস্তৱ নহয়, সেইটো বাস্তৱ হ'ব নোৱাৰে, তেতিয়া কি হ'ব? সেইটো কাল্পনিক হ'ব। তো এই যিটো আমি পালোঁ চৰ্তকেইটা, এই চৰ্তকেইটা আমাৰ ভেৰি ইম্পৰ্টেণ্ট, গতিকে আমি মনত ৰাখিব লাগিব, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমি পিছলৈ অংকবোৰ কৰিম। চাবা, ঠিক আছে? তো ইয়াত মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা, এই দ্বিঘাত সমীকৰণটোৰ, এই দ্বিঘাত সমীকৰণ যিটো চেপ্টাৰ আছে, এই গোটেই চেপ্টাৰটোৰ সাৰাংশ হিচাপে কিছুমান মনত ৰাখিবলগীয়া কথা আছে, এই কথাখিনি ইয়াত মই সন্নিৱিষ্ট কৰিছোঁ। চাবা, যে দ্বিঘাত সমীকৰণটো কি? যে দুই ঘাত বিশিষ্ট বহুপদক দ্বিঘাত বহুপদ বোলে। আমি জানো যে বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাত যদি 2 হয়, তেতিয়াহ'লে তাক দ্বিঘাত সমীকৰণ বোলে, এইটো আমি জানো। তাৰপিছত কৈছে যে যদি px এটা দ্বিঘাত বহুপদ, এই বহুপদটো px যদি হয়, তেতিয়াহ'লে px ইকুৱেল টু 0 হ'ব এটা দ্বিঘাত সমীকৰণ, আৰু সেই বহুপদটোৰ মান যদি 0 হয়, 0 ধৰিব লাগে, তেতিয়াহ'লে সেইটো এটা কি হ'ব? দ্বিঘাত সমীকৰণ হ'ব। অৰ্থাৎ এটা দ্বিঘাত বহুপদৰ 0 মানটো, pxৰ মানটো কি হ'ব? 0 হ'ব। তো বাস্তৱ সংখ্যা আলফাক দ্বিঘাত বহুপদৰ 0 বুলি কোৱা হয় যদি পি আলফা ইকুৱেল টু 0। তো বাস্তৱ সংখ্যা, যিকোনো এটা বাস্তৱ সংখ্যা, ইয়াতে আলফা বুলি ধৰিছে, যে আলফা দ্বিঘাত বহুপদৰ 0 হ'ব, যে দ্বিঘাত বহুপদ যিটো px আমি ধৰিম, pxটো 0 হ'ব। কেতিয়া 0 হ'ব? যদি সেই পি আলফাক আমি 0 বুলি দেখুৱাব
পাৰো অৰ্থাৎ পি আলফা যদি 0 হয় তেতিয়াহলে এই আলফাৰ মানৰ যেটো পি এক্সৰ মান থাকিব সমীকৰণটো থাকিব হেতু শূন্য বুলি কোৱা হ'ব এইবাৰ চোৱা এটু কি দি আছে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এটা বাস্তৱ সংখ্যা আলফাক ইয়াৰ মূল বুলি কোৱা হ'ব যদি কেতিয়া মূল বুলি কোৱা হ'ব যদি হেই আলফাটো অৰ্থাৎ চলকটোৰ কথাই কৈছে যে a আলফা স্কয়ার প্লাস b আলফা প্লাস c ইকুয়াল টু 0 হয় তো ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এইটো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত বাস্তৱ সংখ্যা আলফাক ইয়াক আলফাক মূল বুলি কোৱা হ'ব যেতিয়া হেই আলফাটো কি হ'ব এই ফৰ্মটোতে বহি যাব অৰ্থাৎ x ৰ ঠাইত আলফাটো আহি যাব অৰ্থাৎ আমাৰ ইয়াৰ ক্ষেত্ৰত যেনেকৈ x টো মূল আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব আলফাটো মূল বুলি কোৱা হ'ব হি কোন এটা সমীকৰণ দ্বিঘাত হয় নে নহয় হেয়া নিৰ্ধাৰণ কৰিবলৈ সৰল কৰাৰ প্ৰয়োজন হয় কাৰণ কোনো প্ৰদত্ত সমীকৰণৰ বাহ্যিক ৰূপ দ্বিঘাত সমীকৰণৰ দৰে হ'ব লাগে কিন্তু এয়া দ্বিঘাত সমীকৰণ নহয় ইয়াতে মন কৰিবলগীয়া এটা কথা আছে চোৱা যে কেতিয়াবা আমি দেখা পাম যে এইটো চোৱা ইয়াতে কি আছে সমান চিহ্নৰ ইফালে x স্কয়াৰ প্লাস bx প্লাস c ইফালে x স্কয়াৰ মাইনাস b ইয়াতে আমি দেখা পাইছো প্ৰথম দেখিব লাগে কি যে x ৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগে তো ইয়াতো 2 আছে ইয়াতো 2 আছে তো আমি যদি চকুমুদি কৈ দিও যে এটো দ্বিঘাত সমীকৰণ তেতিয়া আমাৰ ভুল হ'ব কাৰণ আমি কি কৰিব লাগিব এইটো আগতে সমীকৰণটোক সৰল কৰিব লাগিব তাৰ পিছতহে আমি চাব লাগিব যে এইটো সৰ্বোচ্চ ঘাত কিমান থাকি যায় আমি ম্যাক্সিমামে পৰীক্ষাত এইটো ভুল কৰো বা তোমালোকে এইটো ভুল কৰা যে x স্কয়ার য'ত দেখা পাইছা যদি খুদে যে এই সমীকৰণটো দ্বিঘাত সমীকৰণ হয় নে তোমালোকে প্ৰথম x স্কয়ারটো চাই কৈ দিয়া যে এটো দ্বিঘাত সমীকৰণ হ'ব কিন্তু আসলতে এটো নহয় এটো আগতে সৰল কৰিব লাগিব তাৰ পিছতহে আমি চাব লাগিব তো কোনো প্ৰদত্ত সমীকৰণৰ বাহ্যিক ৰূপ দ্বিঘাত সমীকৰণৰ দৰে হোৱাৰ পৰিৱৰ্তে ত্ৰিঘাত সমীকৰণ তিনি ঘাত বিশিষ্ট সমীকৰণৰ দৰে হ'ব পাৰে কিন্তু সৰলীকৰণৰ পাছত ইয়াৰ আকাৰ দ্বিঘাত সমীকৰণৰ দৰে হয় কেতিয়াবা ইয়াত আমাৰ x ৰ ঘাত 3ও থাকিব পাৰে কিন্তু হেতু আমি দ্বিঘাত সমীকৰণ বুলিও আমি প্ৰতিপন্ন কৰিব পাৰো যদিহে আমি সৰলীকৰণ কৰো তো এনেকুৱা এটা উদাহৰণ চোৱা কি আছে উদাহৰণ চোৱা ইয়াতে চোৱা x + 2 হোল কিউব ইকুয়াল টু x কিউব ইফালে x ৰ ঘাত 3 আছে গতিকে আমি যদি ঘপতকে কৈ দিও যে x ৰ ঘাত সৰ্বোচ্চ 3 আছে দ্বিঘাত সমীকৰণত হ'বলৈ হলে আমাৰ থাকিব লাগে 2 গতিকে ইয়াত আছে 3 এটো দ্বিঘাত সমীকৰণ নহয় তেতিয়া হলে আমাৰ কি হ'ব একদম সবতছে ডাঙৰ ভুল হৈ যাব কিয় প্ৰথমতে আমি কি কৰিব লাগিব এই সমীকৰণটোক আমি সৰলীকৰণ কৰিব লাগিব তাৰ পিছতহে আমি যি মান পাম তাৰ ওপৰত ভিত্তি কৰি আমি কম যে এটো দ্বিঘাত সমীকৰণ নে ত্ৰিঘাত সমীকৰণ চোৱা এইটো x + 2 হোল কিউব অৰ্থাৎ a + b হোল কিউবৰ যেটো সূত্ৰ আছিল হেতু সূত্ৰ ইয়াতে দিয়া চোৱা a + b হোল কিউবৰ সূত্ৰ কি আছিল a কিউব + 3a² b + 3ab² + b কিউব তো হেই সূত্ৰটো আমাৰ ভাঙিছে ভাঙাৰ পিছত প্লাস মাইনাস কৰি হেখত গৈ আমি কি পালো এটা ফৰ্ম পালো এইটো চোৱা x² + 2x + 2 আছিল আমাৰ এইটো ইয়াৰ পৰা আমি সৰলীকৰণৰ পিছত পাই গলো এইটো যেটো নেকি ax² + bx + c = 0 আকাৰৰ হৈছে অৰ্থাৎ বহুপদটোৰ শূন্য আৰু ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল কেইটা একে হয়নে ax² + bx + c ইয়াতে জি পাইছো আৰু এই সমীকৰণটো আমাৰ স্ট্যান্ডাৰ্ড ফৰ্ম আছিল ইয়াৰ লগত একে আকাৰৰ পোৱা গৈছে তো সমীকৰণৰ মূল হৈছে এনে এটা ৰাশি যাক সমীকৰণৰ অজ্ঞাত চলকৰ স্থানত বহুৱালে সমীকৰণৰ দুই পক্ষৰ মান সমান হ'ব পাৰে অৰ্থাৎ সমীকৰণৰ মূলটো হল এনেকুৱা বস্তু যে আমি আগতে কৈছো যে সমীকৰণৰ মূল থাকে আৰু হেই মূলটো হল এনেকুৱা বস্তু যদি হেই মূলটো আমি সমীকৰণত বহাই দিও তেতিয়া হলে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ যাব ঠিক আছে তো এইখিনি আছিল আমাৰ দ্বিঘাত সমীকৰণৰ বেসিক কনসেপ্ট যদি তোমালোকে এই চেপ্টাৰৰ বেসিক কনসেপ্টখিনি যিখিনি মই এই ভিডিওটো দেখুৱালো এইখিনি যদি তোমালোকে ক্লিয়াৰ কৰিব নোৱাৰা তেতিয়া হলে দ্বিঘাত সমীকৰণ তোমালোকৰ কাৰণে টান হৈ যাব আৰু যদি এইখিনি ভালদৰে বুজি পাইছা তেতিয়া হলে দ্বিঘাত সমীকৰণ চেপ্টাৰটো তোমালোকৰ গণিত বিষয়ৰ আটাইতকৈ সহজ চেপ্টাৰ বুলি পৰিগণিত হ'ব গতিকে বেটাৰ তোমালোকে এই কনসেপ্টখিনি আগতে ক্লিয়াৰ কৰি লোৱা তাৰ পিছত আমি এক্সাৰসাইজৰ অংকবোৰ কৰিম তো ভিডিওটো বহুত লম্বা হৈ গল গতিকে আজিৰ ভিডিওটো ইয়াতেই সমাপ্ত কৰিছো নেক্সট ভিডিওটোত আমি কি কৰিম এক্সাৰসাইজৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে stay tuned with me thank you